বিজেপিত খহনীয়া চলি আছে বলটো নিজৰ পিনে টানিব সাধাৰণ মানুহৰ বিশ্বাস নাভাঙিব সকলো সংযম হোক যিমান এটা বিজেপিৰ বিৰুদ্ধে এটা মানুহৰ মাজত এটা সেন্টিমেন্ট এটা সচেতনতা এটা যিমান বাঢ়িছে বিজেপিৰ দুৰ্গ সহাৰ যিমান পৰিৱেশ হৈছে এই পৰিৱেশটো যাতে কেতিয়াও বিঘ্নিত নকৰে আমি বিজেপিত হৈ থকা এই খহনীয়া তেওঁলোকৰ বিভিন্ন দল ত্যাগ কৰাৰ পৰিৱেশৰ মাজত যাতে বিৰোধীৰ মাজত আকৌ যাতে এই বিষয়টোক লৈ সৰ্বসাধাৰণ ৰাইজ যাতে মানে তেওঁলোকৰ আশাটো বা তেওঁলোকৰ বিশ্বাসটো আত্মবিশ্বাসটো সাধাৰণ মানুহৰ যাতে কমি নাযায় গতিকে এই পৰিৱেশটো জীয়াই ৰাখিবৰ কাৰণে আমি এক হ'ব লাগে প্ৰয়োজন সাপেক্ষে আমি পুনৰ বহাটো উচিত ঐক্যমঞ্চ সাধাৰণ সম্পাদক হিচাপে মই আহ্বান দিম কথা বতৰা পাতি আলোচনা বিলোচনাৰ মাজেৰে গোটেই বিষয়টো নিষ্পত্তি হ'ব লাগিব বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচনত নমাৰ পোষকতা কৰি থাকিলেও কংগ্ৰেছে কিন্তু ৰণনীতি প্ৰস্তুত কৰিছে নিজৰ মতেই উপনিৰ্বাচন হ'বলগীয়া প্ৰতিটো সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ প্ৰস্তুতি চলাইছে সাংসদ ৰকিবুল হুছেইনে পুনৰ ইংগিত দিলে অকলে নিৰ্বাচন খেলাৰ ঐক্যমঞ্চ লোকসভা আৰু 2026ৰ বাবেহে উপনিৰ্বাচনৰ শক্তি থকা দলে প্ৰাৰ্থী দিব 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব তেতিয়া আমি একেলগে খেলিম সেইটো আমাৰ কোনো নুই কৰা নাই উপনিৰ্বাচনটো আপোনালোকে অকলে আমাৰ যাৰ যি শক্তি সেইটোহে কৈছে যদি তেওঁলোকৰ বেলেগৰ শক্তি আছে বেলেগে কৰিব কিন্তু আমি কৈছোঁ যে আমাৰ শক্তি সেইকেইটা সমষ্টিত আছে কাৰণে আমি সেইকেইটা শক্তিত আমি যুঁজাৰ কথা কৈছোঁ কিন্তু 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব আমি সকলোৱে একেলগে কৰাৰ কথা কৈছোঁ বিৰোধী ঐক্যমঞ্চ চলি থকা এই সংঘাত কিমান দূৰ নিৰাময় কৰিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিগ ব্ৰাদাৰ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে কি হ'ব ঐক্যমঞ্চৰ ভৱিষ্যত বিজেপিক ৰুধিবলৈ সক্ষম হ'বনে কংগ্ৰেছ কিংবা বিৰোধী ঐক্যমঞ্চই ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে হিমাংশু চহৰীয়া আৰু দিল্লীৰ পৰা চাণক্য হাজৰিকা NB নিউজ বিজেপিত খহনীয়া চলি আছে বলটো নিজৰ পিনে টানিব সাধাৰণ মানুহৰ বিশ্বাস নাভাঙিব সকলো সংযম হোক যিমান এটা বিজেপিৰ বিৰুদ্ধে এটা মানুহৰ মাজত এটা সেন্টিমেন্ট এটা সচেতনতা এটা যিমান বাঢ়িছে বিজেপিৰ দুৰ্গ সহাৰ যিমান পৰিৱেশ হৈছে এই পৰিৱেশটো যাতে কেতিয়াও বিঘ্নিত নকৰে আমি বিজেপিত হৈ থকা এই খহনীয়া তেওঁলোকৰ বিভিন্ন দল ত্যাগ কৰাৰ পৰিৱেশৰ মাজত যাতে বিৰোধীৰ মাজত আকৌ যাতে এই বিষয়টোক লৈ সৰ্বসাধাৰণ ৰাইজ যাতে মানে তেওঁলোকৰ আশাটো বা তেওঁলোকৰ বিশ্বাসটো আত্মবিশ্বাসটো সাধাৰণ মানুহৰ যাতে কমি নাযায় গতিকে এই পৰিৱেশটো জীয়াই ৰাখিবৰ কাৰণে আমি এক হ'ব লাগে প্ৰয়োজন সাপেক্ষে আমি পুনৰ বহাটো উচিত ঐক্যমঞ্চ সাধাৰণ সম্পাদক হিচাপে মই আহ্বান দিম কথা বতৰা পাতি আলোচনা বিলোচনাৰ মাজেৰে গোটেই বিষয়টো নিষ্পত্তি হ'ব লাগিব বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচনত নমাৰ পোষকতা কৰি থাকিলেও কংগ্ৰেছে কিন্তু ৰণনীতি প্ৰস্তুত কৰিছে নিজৰ মতেই উপনিৰ্বাচন হ'বলগীয়া প্ৰতিটো সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ প্ৰস্তুতি চলাইছে সাংসদ ৰকিবুল হুছেইনে পুনৰ ইংগিত দিলে অকলে নিৰ্বাচন খেলাৰ ঐক্যমঞ্চ লোকসভা আৰু 2026ৰ বাবেহে উপনিৰ্বাচনৰ শক্তি থকা দলে প্ৰাৰ্থী দিব 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব তেতিয়া আমি একেলগে খেলিম সেইটো আমাৰ কোনো নুই কৰা নাই উপনিৰ্বাচনটো আপোনালোকে অকলে আমাৰ যাৰ যি শক্তি সেইটোহে কৈছে যদি তেওঁলোকৰ বেলেগৰ শক্তি আছে বেলেগে কৰিব কিন্তু আমি কৈছোঁ যে আমাৰ শক্তি সেইকেইটা সমষ্টিত আছে কাৰণে আমি সেইকেইটা শক্তিত আমি যুঁজাৰ কথা কৈছোঁ কিন্তু 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব আমি সকলোৱে একেলগে কৰাৰ কথা কৈছোঁ বিৰোধী ঐক্যমঞ্চ চলি থকা এই সংঘাত কিমান দূৰ নিৰাময় কৰিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিগ ব্ৰাদাৰ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে কি হ'ব ঐক্যমঞ্চৰ ভৱিষ্যত বিজেপিক ৰুধিবলৈ সক্ষম হ'বনে কংগ্ৰেছ কিংবা বিৰোধী ঐক্যমঞ্চই ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে হিমাংশু চহৰীয়া আৰু দিল্লীৰ পৰা চাণক্য হাজৰিকা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা